নমস্কাৰ আজি আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ আইচিআৰ ফাৰ্মৰ অমৃত সৰোবৰৰ কাষত উপস্থিত আছোঁ প্ৰায় 1 হেক্টৰ জোৰা এইটো এটা পুখুৰী বুলি ক'ব পাৰে বা ফিচাৰী আচলতে ফিচাৰী এইটো এটা আৰু আমি আজি অসম কৃষি বিশ্ববিদ্যালয়ৰ এই আইচিআৰ ফাৰ্মৰ কিছু ভিউ আপোনালোকক দেখাবলৈ আগবাঢ়িছোঁ এয়া হৈছে আমাৰ অসম কৃষি বিশ্ববিদ্যালয় আইচিআৰ ফাৰ্মৰ অমৃত সৰোবৰ আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ শ্ৰদ্ধাৰ ডক্টৰ ভৱেশ গগৈ ছাৰ নমস্কাৰ মোৰ লগত আছে আমাৰ অমিত তামুলী আৰু প্ৰাঞ্জিত ভৰালী আমি আটাই চাই আছোঁ একেলগে ইয়াতে এইটো অমৃত সৰোবৰ বুলি অলৰেডি কোৱা হৈছে অমৃত সৰোবৰ ইয়াতে আমাৰ পাহাৰটোত আমি ধুনীয়াকৈ তামোল গছ ৰুইছোঁ আমাৰ ইয়াতে চিডলেছ আছাম লেমন আছে লগতে আমি এইফালে লাও কোমোৰা এইবিলাক ছাইডত এইখিনি ৰুবলৈ চেষ্টা কৰিছোঁ আৰু আমাৰ কলকণ্ডাপূৰ্ণ খণ্ডৰ পৰা আমাৰ ঘাঁহ আছে এনেকুৱা ধৰণৰ হাইব্ৰিড নেপিয়াৰটো নহয় আমাৰ চিটেৰিয়া আৰু কংগো ছিগনেল এইকেইটা লগাইছোঁ আৰু লগতে আমি এইফালে এটা ৰেইজ এণ্ড চাংকেট বেড মডুল এটা বনাইছোঁ এইখিনি 10 জেগা আছিলে যাতে ৰাউণ্ডলি আমাৰ খেতি কৰিব পাৰোঁ এয়া আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ আমাৰ যিখন আইচিআৰ ফাৰ্ম আছে এই ফাৰ্মতে আমাৰ এই অমৃত সৰোবৰ আছে তাতে আমি মাছ সিঁচিছিলোঁ আৰু আজি আমি মাছক দানা খুৱাইছোঁ আধা কেজি সাইজৰ হৈছে আৰু বহুত সুন্দৰভাৱে মাছবিলাক উঠি উঠি আহিছে মাগুৰ মাছ কমন ক্ৰাব গ্ৰাছ ক্ৰাব বাহু এই গোটেই মাছবিলাকে খাবৰ কাৰণে দানা খাবৰ কাৰণে উঠি আহিছে ইয়াৰ লগতে আমি সেইফালে আপোনালোকে চাব পাৰে এইফালে আমি বিভিন্ন ধৰণৰ লাওজাতীয় শস্যৰ খেতি কৰাৰ যোগাৰ কৰা হৈছে খুব সুন্দৰ এক পৰিৱেশ আমাৰ ফাৰ্ম মেনেজাৰ 3জনো আছে লগতে অমৃত আমাৰ প্ৰাঞ্জিত ভৰালী আমাৰ ডক্টৰ ভৱেশ গগৈ ছাৰ তেখেত হৈছে এইখন ফাৰ্মৰ মানে মেনেজাৰ আৰু এই গোটেইখিনি তেখেতৰ তত্ত্বাৱধানতে হৈছে লগতে আমাৰ বাকী দুজনো সহায় সহযোগ আগবঢ়াইছে আৰু তেখেত হৈছে আমাৰ গগৈদাৰ খুব এক্টিভলি আমাৰ ফাৰ্মত লাগি থাকে তেখেতে আজি চৰাই বহুত আহে সেই দূৰৰ ফালে আপুনি চৰাইও দেখিব দেই 1 হেক্টৰ এৰিয়া চৰাইখিনি দূৰৰ ফালে আছে পাৰটোতো আমি বেলেগ ধৰণৰ কপ ৰুইছোঁ তামোল গছ আছে লগাম পাছলে পানো লগোৱা হ'ব ন চিডলেছ নেমু আছে চাইডত লাও কোমোৰা এইবিলাকো লগাইছোঁ নাৰিকল আৰু সেইফালে ৰেইজেন টমাটৰ ঘাঁহ আছে ঘাঁহজাতীয় শস্য আমাৰ ঘাঁহজাতীয় শস্যৰ ওপৰত গৱেষণা কৰি আছে আমাৰ প্ৰাঞ্জিত ভৰালী ছাৰে 10 জেগা আছিল তো 10 জেগাটো কোৱা এইটো আমি ৰেইজ বেড চাংকেট বেড মডুল এটা বনাবলৈ বিচাৰিছোঁ টপৰ পৰা ভিউ কৰিলে নতুনকৈ বনাই এইখিনি নতুনকৈ বনোৱা হৈছে ৰেইজড আৰু চাংকেন বেড অৰ্থাৎ যিখিনি দ মাটি সেইখিনিত ধান খেতি কৰা হ'ব আৰু যিখিনি ওখ হৈ আছে সেইখিনি মাটিত শাক পাচলি খেতি কৰা হ'ব অলপ দিনৰ পাছতে এক সুন্দৰ পৰিৱেশ আমি ইয়াত দেখিবলৈ পাম কি এক সুন্দৰ পৰিৱেশ ৰাতিপুৱা ইয়ালৈ আহিলে মনটো ভাল লাগি যায়